নিশা হলে যোৰহাটৰ একাংশ হোমষ্টেত চলে অসামাজিক কাৰ্যকলাপ। ৰঙীন হৈ পৰে নিশাৰ পৰিৱেশ। অচিনাক্ত যুৱক যুৱতী কিশোৰ কিশোৰীৰ আগমন ঘটে যোৰহাটৰ একাংশ হোমষ্টেলৈ। ফুৰাৰ আড্ডাস্থলীলৈ পৰিণত হয় এই হোমষ্টেসমূহ। মই বৰ্তমান যোৰহাটৰ পুলিবৰস্থিত চিলভাৰ ক্লাউড হোমষ্টেৰ সন্মুখত আছো আৰু এই চিলভাৰ ক্লাউড হোমষ্টেত বৃহস্পতিবাৰে নিশা চলিল ভোগদৈ আৰক্ষীৰ অভিযান। আৰু অভিযান চলোৱাৰ পাছতে ভোগদৈ আৰক্ষীয়ে আটক কৰিছে এই হোমষ্টেৰ গৰাকী উদিপ্ত ৰঞ্জন খাউণ্ডক। প্ৰথমে মই ND24 দৰ্শকসকলক জনাই লৈছো কিয় ভোগদৈ আৰক্ষীয়ে আটক কৰিলে উদিপ্ত ৰঞ্জন খাউণ্ডক। আজিৰ পৰা প্ৰায় 5 দিন পূৰ্বে টিয়ক অঞ্চলৰ দুগৰাকী কিশোৰী সন্ধানহীন হৈছিল। পৰিয়ালৰ লোকে কিশোৰীগৰাকী সন্ধানহীন হোৱাৰ তথ্য আৰক্ষীক জনাইছিল আৰু আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিছিল আৰক্ষীৰ অনুসন্ধানত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। নিশা হলে হোমষ্টেসমূহত যোৰহাটৰ কি চলে সেই তথ্য পোহৰলৈ আহিছিল আৰক্ষীৰ অনুসন্ধানত। আৰক্ষীয়ে যেতিয়া এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল তেতিয়া আৰক্ষীয়ে প্ৰথমে এটা ক্লু লাভ কৰিছিল যে পাহি গগৈ নামৰ এগৰাকী যুৱতীৰ সৈতে সেই দুয়োগৰাকী কিশোৰী যোৰহাট নগৰলৈ আহিছিল। আৰু যোৰহাট নগৰলৈ অহাৰ পাছতে এটা নিশা মোৰ সহযোগে দেখুৱাব এই চিলভাৰ ক্লাউড হোমষ্টেত সেই দুয়োগৰাকী কিশোৰীয়ে কটাইছিল এটা নিশা ইয়াত। আৰু ইয়াৰ পাছতে আন এটা নিশা কটাইছিল ইয়াৰ সমীপতে থকা মেঘা ৰিজৰ্টত। সেই যেতিয়া যুৱতীগৰাকী আৰু যুৱক দুজনৰ সৈতে কিশোৰী দুগৰাকী এই চিলভাৰ ক্লাউড হোমষ্টেলৈ আহিছিল তেতিয়া কিন্তু ইয়াৰ কৰ্তৃপক্ষই কোনো ধৰণৰ নথি পত্ৰ লোৱা নাছিল। কিশোৰী কেইগৰাকীৰ লগত সেই যুৱক দুজনৰ সম্বন্ধ কি সেয়া কিন্তু কোনো ধৰণৰ তথ্য লোৱা নাছিল এই হোমষ্টেৰ গৰাকী উদিপ্ত ৰঞ্জন খাউণ্ডে। এই কথা উদিপ্ত ৰঞ্জন খাউণ্ডে আমাৰ সন্মুখত বৃহস্পতিবাৰে নিশায়ে স্বীকাৰ কৰিছে যে হোমষ্টেটো বুক কৰিছিল পল্লৱজ্যোতি শইকীয়া নামৰ এজন টিয়ক হাঁহচৰাৰ যুৱকে। আৰু এই টিয়ক হাঁহচৰাৰ এই যুৱকজন উদিপ্ত ৰঞ্জন খাউণ্ডৰ বন্ধু হোৱাৰ বাবে এই হোমষ্টেলৈ দুগৰাকী কিশোৰীক লৈ অনা হৈছিল আৰু সেই কিশোৰী দুগৰাকীৰ সৈতে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাৰ এতিয়া সন্দেহ কৰা হৈছে বা সেই কিশোৰী দুগৰাকীয়েও আৰক্ষীৰ সন্মুখত এই কথা স্বীকাৰ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত পক্সো এক্টৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে পাহি গগৈ, ৰিংকু হাজৰিকা আৰু পল্লৱজ্যোতি শইকীয়া নামৰ যুৱকজনক। এই তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক সোধা পোছা অব্যাহত ৰাখিছে। আৰু বৃহস্পতিবাৰে নিশায়ে এই হোমষ্টেটোৰ পৰা গৰাকী উদিপ্ত ৰঞ্জন খাউণ্ডক সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। উদিপ্ত ৰঞ্জন খাউণ্ডে হওক বা মেঘা ৰিজৰ্টৰ গৰাকীৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে কেনেধৰণে শাস্তিৰ সন্মুখীন হয় তেওঁলোক এতিয়া লক্ষণীয় হ'ব, যিহেতু আৰক্ষীয়ে তেওঁলোকক সোধা পোছাৰ বাবে আটক কৰিছে। যিমান দোষী আছিল সেই সিমানেই দোষী আছিল কিন্তু এই হোমষ্টেৰ গৰাকীও, কিয়নো হোমষ্টেৰ গৰাকীয়ে যদি পৰিচয় অবিহনে তেওঁলোকক ইয়াত স্থান নিদিলেহেঁতেন হয়তো সেইদিনা কিশোৰী দুগৰাকীৰ লগত তেনে কিছু ঘটনা সংঘটিত নহলহেঁতেন। এতিয়া আৰক্ষীয়ে সমগ্ৰ বিষয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীয়ে এতিয়া কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়াও কিন্তু লক্ষণীয় হ'ব। উদিপ্ত ৰঞ্জন খাউণ্ডে হওক বা মেঘা ৰিজৰ্টৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব। ইয়াৰ পূৰ্বেও যোৰহাটত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল কিন্তু আৰক্ষীয়ে যেনেধৰণে ভূমিকা ল'ব লাগিছিল আৰক্ষীয়ে তেনে কঠোৰ ভূমিকা নোলোৱাৰ বাবেই এইসমূহ হোমষ্টেৰ গৰাকীৰ অটপালি বৃদ্ধি পাইছে। যাক যেনেদৰে মন যায় তেনেদৰে হোমষ্টেৰ কোঠা তেওঁলোকে দিয়ে। তেওঁলোকক কেৱল টকাৰ প্ৰয়োজন হয়। টকাৰ বিনিময়ত এই সকলো হোমষ্টেৰ গৰাকীয়ে কিশোৰ কিশোৰী বা যুৱক যুৱতীৰ কোনো ধৰণৰ পৰিচয় পত্ৰ নলয়। তেওঁলোকক ইয়াত স্থান দিয়া হয়, তাৰ ভিতৰত সুৰাৰ আড্ডা চলে। আৰু কালি যেতিয়া ইয়াত আৰক্ষীয়ে অভিযান চলাইছে তেতিয়াও কিন্তু আৰক্ষীয়ে কোঠাই কোঠাই যুৱক যুৱতীক আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছে। তাত সুৰাৰ বটল আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছে আৰু এই ইয়াৰ কোঠাৰ পৰা কালিৰ নিশাৰ ভাগতো আৰক্ষীয়ে যুৱক যুৱতীক ইয়াৰ পৰা নিছে। আৰু উদিপ্ত ৰঞ্জন খাউণ্ডক বৰ্তমান যোৰহাট সদৰ ক্ষমা কৰিব ভোগদৈ আৰক্ষীয়ে অধিক সোধা পোছা অব্যাহত ৰাখিছে। এতিয়া এই সোধা পোছাতেই ভোগদৈ আৰক্ষীয়ে উদিপ্ত ৰঞ্জন খাউণ্ডক ৰাখেনে কি শাস্তি বিহে সেয়াও কিন্তু লক্ষণীয় হ'ব বা মেঘা ৰিজৰ্টৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণে ব্যৱস্থা লয় সেয়াও কিন্তু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।